নমস্কাৰ সকলোলৈকে মই কালি এটা ষ্টেটাছ আপডেট দিছিলোঁ যে মোক আপোনালোকে যিকোনো প্ৰশ্ন সুধিব পাৰে আৰু এই প্ৰশ্নসমূহৰ উত্তৰ মই আপোনালোকক ভিডিঅ' আকাৰত দিম আৰু আপোনালোকৰ ফালৰ পৰা বহুতো প্ৰশ্ন আহিছে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব মোৰ জীৱনৰ কথা আপোনালোকৰ জীৱনৰ কথাও বহুতে সুধিছে সো সেই সকলোবিলাকৰ প্ৰশ্ন মই দিবলৈ চেষ্টা কৰিম কিছুমান কমন কোৱেশ্চনছ আছে সেই কমন কোৱেশ্চনছখিনি মই একেলগে আপোনালোকক উত্তৰ দিব বিচাৰিম আৰু কিছুমান ইণ্ডিভিজুৱেল স্পেচিফিক কোৱেশ্চন আছে সেইখিনি মই চেষ্টা কৰিম আপোনালোকক উত্তৰসমূহ দিবৰ কাৰণে সো এটা কমন কোৱেশ্চন আছে যে প্ৰিপাৰেচন ৰিলেটেড APSC কেনেকৈ প্ৰস্তুতি আৰম্ভ কৰিব পাৰে তাৰে বিভিন্ন টাইপত প্ৰশ্নটো আহিছে যে একেবাৰে শূন্যৰ পৰা কেনেকৈ আৰম্ভ কৰিব পাৰে একেবাৰে শূন্যৰ পৰা কোনো কোচিং নোলোৱাকৈ কেনেকৈ আৰম্ভ কৰিব পাৰে তাৰ পিছত আছে যে কোৱেশ্চনছ পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে যদি এগৰাকী মাদাৰ হয় এগৰাকী মাতৃয়ে ঘৰৰ সকলো কাম কৰি প্ৰস্তুতি কেনেকৈ চলাব পাৰে কোনোবা এটা জব কৰি আছে কোনোবা এটা ঠাইত সেই মানুহগৰাকীয়ে কেনেকৈ জবৰ লগত 9 to 5 জব কৰি আছে আৰু জবৰ লগে লগে প্ৰস্তুতি কেনেকৈ কৰিব পাৰে ইত্যাদি সো প্ৰথমটো প্ৰশ্ন যে একেবাৰে শূন্যৰ পৰা আপোনালোকে APSC প্ৰস্তুতি কেনেকৈ চলাব পাৰে প্ৰথম কথা হ'ল পৰীক্ষাটোৰ বিষয়ে আপোনালোকে জানিব লাগিব ঠিক আছে পৰীক্ষাটোৰ পাস কৰাৰ পিছত আপোনালোকে কেনেকুৱা ধৰণৰ কৰ্তব্য আপোনালোকৰ থাকিব কেনেকুৱা ধৰণৰ দায়িত্ব থাকিব সেইখিনিৰ বিষয়ে আপোনালোকে বৰ ভালকৈ জানি লোৱাটো খুবেই প্ৰয়োজনীয় যাতে আপুনি নিজকে মানসিকভাৱে প্ৰস্তুত কৰিব পাৰে আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে আপোনালোকে সিম্পল APSCৰ বা UPSCৰ আপোনালোকে সিলেবাসখন ডাউনলোড কৰি লওক আৰু তন্নকৈ বুজিবলৈ চেষ্টা কৰক যে আপোনালোকৰ পৰা আসলতে এই পৰীক্ষাটোৱে কেনে ধৰণৰ প্ৰস্তুতি বিচাৰিছে কেনে ধৰণৰ বিষয়বস্তুৰ ওপৰত আপোনালোকৰ জ্ঞান থকাটো খুবেই বেছি প্ৰয়োজন আৰু তাৰ কাৰণে আপোনালোকে পৰীক্ষাটোৰ বিভিন্ন স্তৰৰ কথা আপোনালোকে জানিব লাগিব প্ৰথমটো স্তৰ হৈছে প্ৰিলিমছ দ্বিতীয়টো হৈছে মেইনছ তৃতীয়টো হৈছে ইণ্টাৰভিউ এই তিনিটা স্তৰৰ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়টোৱে হৈছে আপোনাৰ মেইনছ এই মেইনছৰ পৰ্যায়টোৰ কাৰণে আপোনালোকৰ যিখন সিলেবাস আছে সেই সিলেবাসখনে আপোনাক সহায় কৰে প্ৰিলিমছৰ কাৰণে আৰু মানে ইণ্টাৰভিউৰ কাৰণেও সেই কাৰণে আপোনালোকে কি কৰিব মেইনছৰ সিলেবাসখন ভালদৰে ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াব পাৰে আৰু তন্নকৈ বুজিবলৈ চেষ্টা কৰক যে কোন বিষয়বস্তুৰ ওপৰত আপোনালোকৰ জ্ঞান থকাটো এই পৰীক্ষাটোৰ মানে বিচাৰিছে আৰু আপোনালোকে ঠিক তেনেধৰণে বুজি উঠিব আৰু প্ৰত্যেকটো টপিকৰ ওপৰত আপোনালোকে কিছু material বা আপোনালোকৰ ৰিসোৰ্সেস কিছু সম্পদ আপুনি নিজৰ কাৰণে যুগুতাই ল'ব পাৰে তাৰ কাৰণে কিছু বেসিক কিতাপ আছে যিখিনি আপোনালোকে ল'ব পাৰে যেনেকৈ আপোনাৰ এই পৰীক্ষাটোৰ কাৰণে ভূগোলৰ কাৰণে গুৰুত্বপূৰ্ণ ভূগোলৰ জ্ঞান থকাটো গুৰুত্বপূৰ্ণ ৰাজনৈতিক যেটো ব্যৱস্থাপনা আছে আমাৰ ভাৰতত বা আমাৰ অসমত তাৰ বিষয়ে আপোনাৰ জ্ঞান থকাটো গুৰুত্বপূৰ্ণ আমাৰ ভাৰতৰ আৰু অসমৰ ইতিহাসৰ বিষয়ে আপোনাৰ জ্ঞান থাকিব লাগিব আমাৰ ভাৰত আৰু অসমৰ অৰ্থনীতি কেনে ধৰণে চলে তাৰ বিষয়েও জ্ঞান থকাটো গুৰুত্বপূৰ্ণ তাৰ লগে লগে আমাৰ যেটো কলা সংস্কৃতি আছে তাৰ বিষয়েও আপোনাৰ জ্ঞান থাকিব লাগিব ইয়াৰ উপৰিও আপুনি প্ৰিলিমছ স্তৰটো পাস কৰিবৰ কাৰণে আপোনাৰ ম্যাথছ ৰিজনিং আৰু ইংলিছৰ অলপ জ্ঞান থকাটো প্ৰয়োজন ইয়াতে বহুতৰে এইটো প্ৰশ্ন যে যদি মই মেট্ৰিক হায়াৰ সেকেন্ডাৰী বা কলেজ শিক্ষাত ভাল নম্বৰ পোৱা নাই সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন বা কেৱল ফাৰ্স্ট ডিভিজন হে পাইছে কোনো ধৰণৰ লেটাৰ বা ডিস্টিংশন পোৱা নাই তেখেতসকলে এই প্ৰস্তুতিটো কেনে ধৰণে চলাব চাওক UPSC আৰু APSC কেতিয়াও এটো নিৰ্ধাৰণ কৰি দিয়া নাই যে আপুনি ফাৰ্স্ট ডিভিজন পাবই লাগিব আৰু তেতিয়াহে এই পৰীক্ষাটো দিব পাৰিব সিম্পল কৈছে যে আপোনাৰ সামান্য এটা যদি গ্ৰেজুৱেচন ডিগ্ৰী আছে যিকোনো কলেজৰ পৰা ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা ঠিক আছে আপোনাৰ যদি সেই ডিগ্ৰীখন ভ্যালিড হয় আপুনি লাগিলে সেই ডিগ্ৰীটো ওপেন ইউনিভাৰ্সিটিৰ পৰাই কৰিছে একেবাৰে গাঁৱৰ ভিতৰৰ এখন কলেজৰ পৰা কৰিছে ঠিক আছে কোনো কথা নাই তাত কি আপুনি ডিভিজন পাইছে থাৰ্ড ডিভিজন পাইও যদি আপুনি উত্তীৰ্ণ হৈছে উত্তীৰ্ণ হোৱাটোহে লাগে গ্ৰেজুৱেচন ডিগ্ৰীটো ডেফিনেটলি লাগিব আৰু সেইবাবে আপোনালোকৰ ভিতৰত যিসকলে সুধিছে যে ডিপ্লোমা পৰীক্ষা ডিপ্লোমাৰ ডিগ্ৰী লাভ কৰি পেলাই এই পৰীক্ষাটো দিব পাৰিবনে নোৱাৰিব আপোনালোকৰ ডিগ্ৰী লাভ কৰিবই লাগিব যদি আপুনি JEE কৰিছে তেনেহলে আপুনি ফাৰ্দাৰ এটা ডিগ্ৰী লাভ কৰিব লাগিব তেতিয়াহে এই পৰীক্ষাটোত বহিব পাৰিব অৱতীৰ্ণ হ'ব পাৰিব আৰু ধুনীয়াকৈ প্ৰস্তুতি চলাই প্ৰিলিমছ যেটো হৈছে আপোনাৰ প্ৰাৰম্ভিক পৰীক্ষাত দুখন পেপাৰ থাকে এখন সাধাৰণ জ্ঞানৰ আৰু দ্বিতীয়টো হৈছে সিভিল সাৰ্ভিসেছ এপ্টিটিউড টেষ্ট যত আপোনাৰ ম্যাথছ ৰিজনিং আপোনাৰ লজিক্যাল
আপুনি কিমান যুক্তিবাদী মানুহজন, কিমান বিশ্লেষাত্মকভাৱে আপুনি চিন্তা কৰিব পাৰে, এই দিশবিলাক আপোনাৰ মানে টেষ্ট কৰা হয়। যেতিয়া আপুনি প্ৰাৰম্ভিক পৰীক্ষা পাছ কৰে, মেইনছত আপুনি দীঘলীয়াকৈ উত্তৰবিলাক লিখিব লাগে। তাত আপুনি ৰচনাৰ পেপাৰ এখনো আহে, য'ত আপুনি ধুনীয়াকৈ ৰচনা লিখিব লাগিব 1000-1200 ৱৰ্ডছত, ঠিক আছে। চ' এনেধৰণৰ পেপাৰ আপুনি মেইনছত বিস্তৃতভাৱে উত্তৰ লিখাৰ পৰ্যায়টো আপুনি মেইনছত পাব। তাৰপিছত আহে ইণ্টাৰভিউৰ পৰ্যায়টো, য'ত আপোনাৰ মৌখিকভাৱে আপোনাক প্ৰশ্ন সোধা হয়, আপোনাৰ পাৰ্চনেলিটিটো, আপোনাৰ ব্যক্তিত্বটো টেষ্ট কৰা হয়। তাৰপিছত থাৰ্ড ষ্টেজটো যেতিয়া আপুনি পাছ কৰে, কিন্তু মন কৰিব এই তিনিওটা ষ্টেজৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে আপোনাৰ মেইনছৰ ষ্টেজটো, য'ত আটাইতকৈ বেছি মাৰ্কছ আছে। সেইকাৰণে এই মেইনছত যদি আপুনি ভাল মাৰ্কছ পাইছে, তেতিয়া আপুনি নিশ্চিত হ'ব পাৰিব যে আপোনাৰ ক্লিয়াৰ হ'বলৈ গৈ আছে। কাৰণ কি ইণ্টাৰভিউ মাৰ্কছ বহুত বেছি নহয়। তাত যদি আপুনি ভাল ব্যক্তিত্ব এটা কঢ়িয়াই লৈ যায়, সুন্দৰকৈ পৰিপাটিকৈ সাজ পোছাক পিন্ধি গৈছে, সাৱলীলভাৱে খুব ধুনীয়াকৈ উত্তৰবিলাক উপস্থাপন কৰিছে, আপুনি ভাল মাৰ্কছ পাব। আপুনি উত্তীৰ্ণ হোৱাত আপোনাৰ কোনো অসুবিধা নাই। সেইকাৰণে যিসকলে প্ৰস্তুতি চলাই আছে, মই আপোনালোকক পুনৰবাৰ অনুৰোধ কৰিছোঁ যে মেইনছৰ পৰ্যায়টোত আটাইতকৈ বেছি গুৰুত্ব দিয়ক। মেইনছৰ পৰ্যায়টোত কেনেকৈ উত্তৰ লিখিব, কেনেকৈ আপুনি ৰচনা লিখিব, সেইটো এতিয়াৰে পৰা আপুনি প্ৰস্তুতি আৰম্ভ কৰিব লাগে। এতিয়া বহুতে এইটো সুধিছে যে কলেজীয়া শিক্ষা লাভ কৰি থকা অৱস্থাত বা আপুনি স্কুলীয়া অৱস্থাৰ পৰাই এই পৰীক্ষাৰ কাৰণে কেনেধৰণে প্ৰস্তুতি চলাব লাগে। প্ৰথম কথাটো মই ক'লোৱেই যে চিলেবাছখন আপোনালোক সকলোৱে চাব লাগে। আপুনি লাগিলে স্কুলত আছে, কলেজত আছে, আপুনি ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰি আছে, যিটো পৰ্যায়তে আপুনি নাথাকক, আপুনি যদি ভাবিছে এই পৰীক্ষাটো কোনোবা এটা সময়ত আপুনি দিবগৈ, তেনেহ'লে চিলেবাছটো আপুনি চোৱাটো খুবেই বেছি প্ৰয়োজন। আৰু বহুতে সুধিছে যে কোচিং নোলোৱাকৈ আপুনি প্ৰস্তুতি চলাব পাৰে নে নোৱাৰে। ডেফিনেটলি পাৰে। আৰু কোচিং নোলোৱাকৈও আমাৰ কেৰিয়াৰ ক্লাছৰ যিখিনি বিস্তৃতভাৱে যিখিনি নোটছ আছে, প্ৰত্যেকটো মেইনছৰ প্ৰত্যেকটো টপিকৰ পৰা চাব টপিক উলিয়াই, বিষয়বস্তুটো একদম সৰু সৰু টপিক উলিয়াই আপোনালোকৰ কাৰণে আমি নোটছ প্ৰস্তুত কৰিছোঁ, অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত। বহুতৰে এইটোও প্ৰশ্ন আছে যে অসমীয়া মাধ্যমত পঢ়া শুনা কৰি পিছলৈ UPSC বা APSC পৰীক্ষা, দুয়োটা পৰীক্ষাৰ কথা কৈছোঁ দেই, মন কৰিব। ভাৰতীয় স্তৰত, সৰ্বভাৰতীয় স্তৰত যিটো পৰীক্ষা আটাইতকৈ ডাঙৰ পৰীক্ষা বুলি কনচিডাৰ কৰা হয়, সেইটো হৈছে UPSC। যিটো পৰীক্ষা আপুনি পাছ কৰি IAS বিষয়া হ'ব পাৰে, IPS বিষয়া হ'ব পাৰে, ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ, ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ ইত্যাদি আপুনি যাব পাৰে, ঠিক আছে। এই পৰীক্ষাটো আপুনি অসমীয়া মাধ্যমত দিব পাৰে, ঠিক আছে। অসমীয়া মাধ্যমত আপুনি মেইনছৰ উত্তৰবিলাক সুন্দৰকৈ লিখিব পাৰে। অসমীয়া মাধ্যমতে আপুনি ইণ্টাৰভিউ দিব পাৰে। আৰু UPSCত এখন মানে অপশ্যনেল পেপাৰ থাকে, ঐচ্ছিক বিষয় এটা থাকে। সেই ঐচ্ছিক বিষয়টোতো আপুনি অসমীয়া সাহিত্য লৈ পেলাই আপুনি পাছ কৰিব পাৰে। তাৰে এটা উদাহৰণ আছে আমাৰ 1981 বেটছৰ আমাৰ হৰিশ সোণোৱাল ছাৰ। হৰিশ সোণোৱাল ছাৰৰ এটা বিস্তৃত ইণ্টাৰভিউ মই লৈছোঁ, পডকাষ্ট লৈছোঁ, আপোনালোকে চাব পাৰে। 1981তে তেওঁ অসমীয়া মাধ্যমত আৰু অসমীয়া ঐচ্ছিক বিষয় লৈ কেনেকৈ তেওঁ UPSC পৰীক্ষা পাছ কৰি এজন IAS বিষয়া হ'বলৈ তেওঁ সক্ষম হৈছিল। চ' এই যিটো পৰীক্ষা খুবেই ধুনীয়া পৰীক্ষা বুলি মই এইটো কাৰণেই কওঁ, কাৰণ কি এই পৰীক্ষাটোৰ কাৰণে যেতিয়া আপুনি প্ৰস্তুতি চলাব, আপোনাৰ জীৱনৰ বহুখিনি ক্ষেত্ৰত আপুনি তাৰ লাভ অনুভৱ কৰিব। আপুনি বিভিন্ন ক্ষেত্ৰত যিকোনো বস্তু এটাৰ প্ৰতি আপোনাৰ যিটো দৰ্শন হয়, বেলেগ বেলেগ দিশত আপুনি চিন্তা চৰ্চা কৰাৰ যিটো আপোনাৰ ক্ষমতা, সেইটো বাঢ়িব। আপোনাৰ ধৈৰ্য শক্তি বাঢ়িব, আপুনি আত্মবিশ্লেষণ কৰিব শিকিব। এই যিটো মানে পৰীক্ষাৰ যিটো প্ৰস্তুতিৰ পৰ্যায় আছে, এই প্ৰস্তুতিৰ পৰ্যায়টোত আমি নিজকে ভালদৰে বুজি পোৱাৰ এটা বহুত ধুনীয়া সুযোগ লাভ কৰোঁ। আমি ওচৰে পাজৰে যিখিনি কথা হৈ আছে, সেইখিনি কথা বুজিবলৈ আমাৰ গোটেই ৰাজনৈতিক পৰিৱেশটো, আমাৰ ইতিহাস, আমাৰ কলা সংস্কৃতি, আমাৰ ছ'চাইটি, আমাৰ যিটো সমাজ ব্যৱস্থা, এই সকলোখিনিৰ ওপৰত আপোনাৰ যিটো ধাৰণা, সেই ধাৰণাটো খুব ধুনীয়াকৈ আপোনাৰ গঢ় লৈ উঠিব। চ' আপোনাৰ ব্যক্তিত্বটো প্ৰস্তুতিৰ লগে লগে আপোনাৰ ব্যক্তিত্বটো সবল হ'ব ধৰিব। চ' মই কওঁ যে যদি আপুনি এগৰাকী ভাল নাগৰিকো হ'ব বিচাৰিছে, তেতিয়াও আপুনি এই চিলেবাছটো যদি ভালদৰে পঢ়ে আৰু জীৱনত যিকোনো ক্ষেত্ৰত আপুনি আগুৱাই যাব বিচাৰিছে, স্মাৰ্ট হ'ব বিচাৰিছে, তেনেহ'লে এই পৰীক্ষাৰ যিটো চিলেবাছ আছে, সেই অনুসৰি আপুনি যদি প্ৰস্তুতি চলায়, জীৱনত কিবা নহয় কিবা ভালটো আপুনি কৰিয়ে ল'ব। বহুতে এইটো কয় যে এই পৰীক্ষাৰ প্ৰস্তুতি কৰি কৰি নিজৰ ইউথ বহুতে হেৰাই পেলায় বুলি, কিন্তু মই সেইটো কথাত বিশ্বাস বৰ এটা নকৰোঁ। কিয়নো যিখিনি জ্ঞান
জ্ঞান আপুনি এই পৰীক্ষাৰ প্ৰস্তুতিত আপুনি লাভ কৰে সেই জ্ঞান কেতিয়াও অথলে নাযায় সেই জ্ঞানখিনি আপুনি কেতিয়াবা নহয় কেতিয়াবা কিছু ক্ষেত্ৰত আপুনি জীৱনত যিয়ে নকৰক লাগিলে আপুনি খেতি-বাতিয়ে কৰক লাগিলে কিন্তু তেতিয়াও আপোনাক জ্ঞানৰ বহু বেছি প্ৰয়োজন হয় আপুনি কিবা এটা বিজনেছ কৰিছে তেতিয়াও আপোনাক জ্ঞানৰ প্ৰয়োজন হয় এই জ্ঞানখিনি সদায় আপোনাৰ লগ দিব আৰু জ্ঞানৰ দ্বাৰাই আপুনি নিজৰ জীৱনটো বিকাশ কৰাত যথেষ্ট সহায় পাব তাৰপিছত এটা কমন প্ৰশ্ন আছে যে ইমান এটা ডাঙৰ চাকৰি আৰু ইমান এটা ভাল ৰেংকত আপুনি পাই পিছত কিয় এই চাকৰিটো বাদ দিয়ে আৰু এই পৰীক্ষাটোৰ কাৰণে কিয় আপুনি পিছত এতিয়া বৰ্তমান সময়ত আপুনি বেলেগ যিসকল লোক আছে তেওঁলোকক উদগনি জগাবলৈ আপুনি মানে এতিয়া লাগিছে বা আপুনি তেনেকুৱা এটা এণ্টাৰপ্ৰাইজ কৰিছে এতিয়া মই যেতিয়া প্ৰস্তুতি চলাই আছিলোঁ তেতিয়া মোৰ দেউতা কেঞ্চাৰত তেওঁ বিয়োগ হৈছিলে তেতিয়া মোৰ কাৰণে একমাত্ৰ সাধন আছিলে যে মই পঢ়িম আৰু মোৰ কাৰণে এটা মই চাকৰি ল'বলৈ মোৰ কাৰণে লাগিব কাৰণ কি দেউতা আছিলে একমাত্ৰ ব্ৰেড আৰ্নাৰ মানে আমাৰ ঘৰখনৰ আৰ্থিক ব্যৱস্থাটো দেউতাৰ লগতে আছিলে কিন্তু দেউতাৰ বিয়োগ হৈ যোৱাৰ পিছত তেতিয়া এটা বহুত ডাঙৰ সমস্যা আহি পৰিলে যে এতিয়া মই সতৰ্ক আৰু সচেতন হৈ গ'লোঁ যে এতিয়া মই নিশ্চিতভাৱে নিজৰ কেৰিয়াৰত ফোকাস কৰিব লাগিব আৰু দেউতাই লাষ্টৰ সময়ত দুটা কথা কৈ থৈ গৈছিলে মোক দেউতাই যেহেতু দেউতা নিজেও এগৰাকী প্ৰশাসনিক বিষয়া আছিলে বহুত সময় উপদেশ আমাৰ পঢ়া শুনা ইত্যাদি বহু সময় নাপাইছিলে এইখিনি বস্তু চাবৰ কাৰণে কিন্তু যেতিয়া দেউতাৰ লাষ্টৰ সময়ত মই আবদাৰ কৰিছিলোঁ হস্পিটেলত তেওঁৰ লগত আছিলোঁ তেতিয়া এটা কথা খুব মোক ভালকৈ হকিয়াই দিছিল যে চা তই নিজৰ জীৱনত সদায় নিজৰ আইডেন্টিটিটো নিজৰ পৰিচয়টো তই দাঙি ধৰিবই লাগিব তই অৰ্থনৈতিকভাৱে আৰু নিজকে মানসিকভাৱে সদায় সবল কৰি আৰু ইণ্ডিপেণ্ডেণ্টলি এই দুটা বিষয়তে তই ইণ্ডিপেণ্ডেণ্টলি নিজে কাম কৰিবলৈ সক্ষম হ'বই লাগিব তই কেতিয়াও পৰনিৰ্ভৰশীল হৈ পেলাই নিজৰ জীৱনটো আগুৱাই লৈ যাম বুলি তই ভাবিব নোৱাৰ আৰু এই সকিয়নিৰ কাৰণেই মই নিজৰ কেৰিয়াৰটো বহুত বেছি গুৰুত্ব সহকাৰে লৈছিলোঁ আৰু এতিয়াও লওঁ যদিও নেকি মই চাকৰি এৰিলোঁ তথাপিও মই কৰ্ম এৰি দিয়া নাই মই কৰ্ম এতিয়াও কৰি গৈ আছোঁ আৰু সেই কাৰণে কেৰিয়াৰ ক্লাছে বা আমাৰ যিখিনি মানে প্ৰচেষ্টা আছে আপোনালোকৰ পৰা সেই ধৰণে সমাদৰ লাভ কৰিছে যেতিয়া মই চাকৰি কৰিলোঁ তেতিয়াও মোৰ মানে কিছুমান কথাত মোৰ আৰু কিছুমান কাম কৰিবলৈ মন গৈছিলে কিন্তু চাকৰি কৰি থকা অৱস্থাত আপোনালোকে জানে যে বহুখিনি দায়িত্বত আপোনালোকে থাকে সেই ক্ষেত্ৰত কিছুমান সৃষ্টিশীল কাম কৰাৰ যেটো সুবিধা বা সময় যথেষ্ট কম থাকে এতিয়া যিখিনি কাম আপোনালোকে মই কৰি থকা দেখিবলৈ পাইছে সামাজিক মাধ্যমতে হওক সমাজতে হওক সেইখিনি কাম মোৰ কৰাৰ খুবেই বেছি ইচ্ছা আছিলে সো মই সেইখিনি কাম চাকৰি কৰি থকা অৱস্থাত আগুৱাই লৈ যাব পাৰিম বুলি মই এটা ডাউট হ'ল আৰু মই যেতিয়া সেই কথাখিনি ভালদৰে বিশ্লেষণ কৰিলোঁ তেতিয়া এটা কথা মই নিজে উপলব্ধি কৰিলোঁ যে মই যদি এইখিনি কাম আগুৱাই লৈ যাওঁ তেতিয়া নিশ্চিতভাৱে মই যেটো চাকৰি লাভ কৰিছিলোঁ সেই চাকৰিটোত এটা খালী ঠাই আহিব কিন্তু সেই খালী ঠাইটো পুনৰ পূৰণ হ'ব যেতিয়া APSC পুনৰ পৰীক্ষা পাতিব এজন যোগ্য ব্যক্তিয়ে সেই স্থানটো লৈ পেলাই সেই কামখিনি আগুৱাই লৈ যোৱাত কোনো বহুত বেছি অসুবিধা নহয় কিন্তু পুনম গগৈ হিচাপে মোৰ যিখিনি সৃষ্টিৰাজি আছে যিখিনি কাম মই কৰিব পাৰোঁ যেনেকৈ সমাজৰ কাৰণে শিক্ষা ব্যৱস্থাটো ভাল কৰিবৰ কাৰণে বা অসমৰ উচ্চ মানদণ্ড আৰু গুণগত শিক্ষা আমি প্ৰদান কৰাৰ ক্ষেত্ৰত কাৰণ কি আমি জানো যে UPSC বা সৰ্বভাৰতীয় স্তৰত আমাৰ অসমৰ ফলাফল খুবেই বেছি কম তাৰ এটা মুখ্য কাৰণ হৈছে যে আমাৰ অসমীয়া ভাষাত আমি শিক্ষা প্ৰদান কৰাৰ তেনেকুৱা ইনষ্টিটিউচন যথেষ্ট কম আছিলে আৰু মই ষ্টাৰ্ট কৰাৰ পিছতহে এতিয়া বহুতেই এনেকুৱা ধৰণে তেওঁলোকে নিজেও এই প্ৰচেষ্টাটো লৈছে যে অসমীয়া মাধ্যমত নোটছ প্ৰস্তুত কৰা অসমীয়া মাধ্যমত শিক্ষা প্ৰদান কৰা এই যেটো ষ্টেপ মই মানে অলপ গৰ্বৰে ক'ব পাৰোঁ যে সেই ষ্টেপটো মই লোৱাৰ কাৰণে এতিয়া বহুতে ওলাই আহিছে যে সেই অনুসৰি তেওঁলোকে কামখিনি আগবঢ়াইছে আৰু ভাল কথা এইটো নিশ্চিতভাৱে তাত মই কেতিয়াও কম্পিটিশন নেদেখোঁ কাৰণ কি যিমানেই বেছি আমাৰ এই ক্ষেত্ৰত মানুহ ওলাই আহিব গুণগত শিক্ষা আমাক দিব সিমানেই বেছি আমাৰ অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক পৰীক্ষা হয় যেনেকৈ UPSC য'ত আমাৰ IAS বিষয় IPS বিষয়ৰ কাৰণে বাছনি পৰীক্ষা হয় তাৰপিছত আমাৰ SSC পৰীক্ষা হয় ষ্টাফ সিলেকশ্যন কমিছনৰ পৰীক্ষা হয় এইসমূহ পৰীক্ষাত তেতিয়াহে আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰীসমূহ জিলিকিব পাৰিব আৰু তাৰ কাৰণে মোৰ এইটো এটা
সামান্য প্ৰচেষ্টা এই প্ৰচেষ্টাত যিমানখিনি মই আগুৱাই আহিছোঁ তাত বহুতেই বেছি মই আজিৰ দিনত কৃতজ্ঞ আৰু মই পঢ়া শুনাৰ ক্ষেত্ৰত অলপ বেছি কাম কৰাৰ মোৰ ইচ্ছা আছে শিক্ষা জগতখনত কাম কৰাৰ ইচ্ছা আছে আৰু সেই কামখিনি আজিৰ দিনত মই আগুৱাই লৈ যাব পৰাটো মই ভাবোঁ যে মই খুবেই বেছি সৌভাগ্যৱান সৌভাগ্যৱতী আৰু আপোনালোকে এনেধৰণে মৰম দিয়াৰ কাৰণেও আপোনালোকৰো এটা বহুত ডাঙৰ অৰিহণা আছে এই কামখিনি আগুৱাই লৈ যোৱাত কাৰণ কি আপোনালোকে ইমান বেছি মৰম দিছে আৰু কিছুমান মই কমন কুৱেশ্যনছ ল'ম যেনেকৈ বহুতে সুধিছে যে কেনেকৈ 9 to 5 এটা জব লৈ পেলাই এই পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব পাৰে প্ৰথম কথা আপুনি সিলেবাস অধ্যয়ন কৰক সিলেবাসটো ভালদৰে বিশ্লেষণ কৰাৰ পিছত আপুনি নিজৰ কাৰণে সময় উলিয়াব যিসকলৰ কাৰণে ব্যস্ততা আছে যিসমূহ ছাত্ৰ ছাত্ৰী হওক বা যিসমূহ পৰীক্ষাৰ্থী আপোনালোকে যিকোনো এটা জবত আছে বা আপুনি এগৰাকী মাতৃ হয় এগৰাকী বা দুগৰাকী সন্তান আছে আপোনাৰ সো গোটেই আপুনি ঘৰৰ সমস্ত কামখিনি কৰি আপুনি নিজৰ কাৰণে সময় উলিয়াবলগীয়া হয় সুকীয়াকৈ যে এই পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলাব মই আপোনালোকক এটা উপদেশ দিম যে ৰাতিপুৱা যদি আপোনালোকে সোনকালে উঠিব পাৰে যেনেকৈ মই আজিৰ দিনতো মই চাকৰি এৰিলোঁ কিন্তু মই ৰাতিপুৱাৰ বা প্ৰস্তুতিও এতিয়া মই কৰি থকা নাই মই বেলেগ ধৰণে মই নিজৰ এণ্টাৰপ্ৰাইজটো আৰম্ভ কৰিছোঁ আৰু মই পৰীক্ষাত যিসকলে প্ৰস্তুতি চলাই আছে তেখেতসকলৰ কাৰণে মোৰ যিখিনি সেৱা আছে সেইখিনি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ আজিৰ দিনতো মই ৰাতিপুৱা শুই উঠাৰ যিটো অভ্যাস এই অভ্যাসটোৱে মোক সহায় কৰিছে যেতিয়া মই ৰাতিপুৱা শুই উঠোঁ বা আপুনিও ৰাতিপুৱা শুই উঠে তেতিয়া সেই সময়খিনি আপুনি একেবাৰে নিজৰ কাৰণে পায় ৰাতিপুৱা 4টা বা তাতকৈও সোনকালে যদি আপুনি শুই উঠিব পাৰে সেই ৰাতিপুৱাৰ সময়খিনি সদায় আমি গোল্ডেন আৱাৰ্ছ বুলি ক'ব পাৰোঁ গোল্ডেন আৱাৰ্ছ মানে সোণালী সুযোগ সেইখিনি সময়ত আপোনাক কোনো ডিষ্টাৰ্ব কৰিবলগীয়া মানুহ সাৰ নাপায় আপুনি নিজাববীয়াকৈ সেইখিনি সময়ত প্ৰস্তুতি আৰম্ভ কৰিব পাৰে প্ৰস্তুত দিনটোৰ কাৰণে হ'ব পাৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যিখিনি বিষয়বস্তু আছে সেই বিষয়বস্তুৰ ওপৰত আপুনি অধ্যয়ন কৰি দিনটোৰ কাৰণে আপুনি এটা প্ৰডাক্টিভ ৰুটিন আৰম্ভ কৰিব পাৰে যেনেকৈ মই নিজে ৰাতিপুৱা 4টা বজাত ষ্টাৰ্ট কৰোঁ নিজৰ জাৰ্নি কাৰণ কি 6টা বজাত মোৰ এটা ক্লাছ থাকে ৰাতিপুৱা 4টা বজাৰ পৰা মই ৰাতিপুৱা 9টা বজালৈকে মই পুৰা পেক থাকোঁ ৰাতিপুৱা 4টাত উঠোঁ মই পঢ়োঁ প্ৰথমটো ক্লাছ থাকে 6টা বজাত তাৰপিছত দ্বিতীয়টো ক্লাছ থাকে 8টা বজাত তেনেকৈ মই ৰাতিপুৱা ৰুটিনটো 9টা বজালৈকে ফুল্লি পেকড আৰু মই বহুত বেছি ইয়াৰ মানে ফলাফলো লাভ কৰিছোঁ যে মোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম যিটো হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে মোক বিচাৰি মোৰ প্ৰশিক্ষণ বিচাৰি মোৰ ইনষ্টিটিউট কেৰিয়াৰ ক্লাছত জইন কৰিছে তেখেতসকলক যাতে মই ন্যায় দিব পাৰোঁ তেখেতসকলে মোৰ দ্বাৰা যিখিনি ক্লাছ বিচাৰিছে সেইখিনি যাতে মই তেওঁলোকক দিব পাৰোঁ ইউটিউবতো সকলোৱে বহুতেই মোৰ ফ্ৰী ক্লাছ বিচাৰিছে মই তেওঁলোককো ফ্ৰী ক্লাছ দিব পাৰিছোঁ কাৰণ কি মই ৰাতিপুৱা শুই উঠিছোঁ ঠিক তেনেধৰণে আপুনি ৰাতিপুৱা শুই উঠিব যিটো সময়ত আপোনাৰ 9টা বজালৈকে আপোনাৰ মানে যদি আপুনি ৱৰ্কিং হয় 9টা বজালৈকে আপোনাৰ স্কুল বা কলেজ বা আপুনি যিটো অনুষ্ঠানত কাম কৰি আছে অফিচ যাবলগীয়া নহয় সেই 9টা বজালৈকে চাওক 4টাত উঠিলে আপুনি 5 6 7 8 9 5 ঘণ্টা আপুনি পাই যায় এই 5 ঘণ্টা যদি আপুনি ভালদৰে ইউটিলাইজ কৰে আপুনি যথেষ্টখিনি আগবাঢ়ি যাব পাৰিব আৰু গৃহিণীসকলৰ কাৰণে বা যিসকলে চাকৰি কৰি আছে আমাৰ কোৰ্চটো তেনেকৈ ডিজাইন কৰা হৈছে মই ৰাতিপুৱা সেইকাৰণে উঠোঁ আৰু ৰাতিপুৱা মোৰ 2টা ক্লাছ আপোনালোকে পাই যায় আৰু বাকীকেইটা ইভিনিং ক্লাছ আৰু আমাৰ যিসকল ফেকাল্টিজ আছে তেওঁলোকৰ ক্লাছখিনি আপুনি ইভিনিং কৰিব পাৰে বা এটা দুটা ক্লাছ যদি আপোনাৰ মিছ হৈ গৈছে তেতিয়া আপুনি সেইখিনি ৰেকৰ্ডেডো চাব পাৰে বা আপোনালোকে আমাৰ যিখিনি ষ্টাডি মেটেৰিয়েল আছে খুব ধুনীয়াকৈ আমি ষ্টাডি মেটেৰিয়েলখিনি প্ৰস্তুত কৰিছোঁ তাৰ সহায়ত কোচিং নোলোৱাকৈও আপুনি প্ৰস্তুতি আৰম্ভ কৰিব পাৰে কোচিংটো এটা সহায়হে আপোনাৰ কাৰণ কি বহু সময়ত কি হয় আমি নিজৰ কাৰণে ৰণকৌশল বনাব নোৱাৰোঁ দিনটোত কি কাম কৰিব পাৰিম বা নোৱাৰিম কিমানখিনি আমাৰ কাৰণে সাধ্য হ'ব সেই গোটেইখিনি কৰিব নোৱাৰোঁ কেতিয়াবা কৰি যোৱাৰ পিছত আকৌ সেই যিটো ৰুটিন আছে কেতিয়াবা ব্ৰেক হৈ যায় আকৌ উঠি অহাত আমাৰ অসুবিধা হয় সো কোচিঙে সেই তাত এটা সহায় কৰে যে আপোনাক এটা ৰুটিন দিয়ে আপোনাৰ ওচৰত এজন মেণ্টৰ থাকে যাৰ ওচৰত আপোনাৰ যদি যিকোনো ডাউট আছে যিকোনো শংকা আছে দ্বিধা আছে সেইখিনি ক্লিয়াৰ কৰি ল'ব পাৰে ঠিক আছে কেতিয়াবা ইমান দীঘলীয়া এটা যাত্ৰাত কেতিয়াবা ডিমোটিভেটেড হৈ যোৱা যায় সেই ক্ষেত্ৰত আপুনি মেণ্টৰজনক যেনেকৈ মোক আপুনি এপ্ৰ'চ কৰি আপোনাৰ ডাউটছবিলাক ক্লিয়াৰ কৰি ল'ব পাৰে সেই ক্ষেত্ৰত কোচিংটো আপোনাৰ কাৰণে এটা সহায় আপোনাৰ যাত্ৰাটো সহজ কৰাৰ ক্ষেত্ৰত আপোনাৰ সময় যাতে আপুনি কমকৈ দিলেও আপুনি ইফেক্টিভলি দিব পাৰে তাৰ কাৰণে এটা সহায় হয় কিন্তু তাৰ মানে এইটো নহয় যে আপুনি অকলে প্ৰস্তুতি চলাব নোৱাৰে আপুনি নিশ্চিতভাৱে অকলেও যদি আপুনি খুব বেছি ডিটাৰমাইণ্ড হয় আপুনি যিখিনি নিজৰ কাৰণে কাৰ্যসূচী বনাই লৈছে কৰ্মসূচী বনাই লৈছে সেইখিনি সুন্দৰভাৱে আপুনি সুচাৰুৰূপে কৰি যোৱাৰ আপোনাৰ ক্ষমতা আছে তেনেহ'লে নিশ্চিতভাৱে আপুনি অকলেও কেৱল আমাৰ ষ্টাডি মেটেৰিয়েল লৈ বা বজাৰত যিখিনি আপুনি মানে
প্ৰস্তুতি কৰিবৰ কাৰণে যিখিনি নথিপত্ৰ কিতাপ ইত্যাদি আপুনি যুগুতাব পাৰে সেইখিনি সহায়তো আপুনি প্ৰস্তুতি চলাব পাৰে আজিৰ দিনত ইউটিউবৰ পৰাও আপুনি প্ৰস্তুতি চলাব পাৰে এআই আহি গৈছে ChatGPTৰ সহায়তো আপোনাৰ প্ৰস্তুতি যথেষ্টখিনি সহজ কৰি ল'ব পাৰে সো আপোনালোকৰ কেৱল মনত আপোনালোকৰ জোৰটো থাকিব লাগে যে এই পৰীক্ষাটো মই বাছি লৈছোঁ মোৰ জীৱনৰ কাৰণে কেৰিয়াৰ গঢ়াৰ কাৰণে আৰু এই পৰীক্ষাটোৰ কাৰণে মই যেনে ধৰণে প্ৰস্তুতি চলাব লাগে মই সকলোখিনি দিম আৰু তাত মই কোনো ধৰণৰ মানে লেজিনেছ বা মই এলাহ নকৰোঁ মই সংগ্ৰাম চলাম আৰু সংগ্ৰামত মই জিকিহে এৰিম এই যদি মানসিকতা আপোনাৰ আছে তেনেহ'লে এই প্ৰস্তুতিটো কি যিকোনো ক্ষেত্ৰত আপুনি নিজৰ জীৱনত আগুৱাই নিশ্চিতভাৱে যাব পাৰিব নেক্সট মানে BA পঢ়ি থকাৰ সময়টো মই ক'লোঁ যদি আপুনি কলেজীয়া ছাত্ৰ ছাত্ৰী হয় বা আপুনি মানে কলেজ যিকোনো জব কৰিছে এই ৰাতিপুৱাৰ সময়টো আপুনি ভালদৰে ব্যৱহাৰ কৰক আপুনি উপকৃত নিশ্চয় হ'ব এটা কথা সুধিছে ভনিতা মেধিয়ে মেম টিচাৰৰ কি গুণ বিহেভিয়াৰৰ ওপৰত এটা ভিডিঅ' বনাব প্লিজ বৰ্তমান টিচাৰসকলে বহুত নকৰিবলগীয়া কাম কৰে শিক্ষাগুৰুসকলৰ বহুত এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে আমাৰ দেশখন গঢ়াত আমাৰ ৰাজ্যখন গঢ়াত আমাৰ সমাজখন গঢ়াত মই ভাবোঁ আমাৰ প্ৰত্যেকজন টিচাৰে এটা বহুত গধুৰ দায়িত্ব পালন কৰি আছে সেয়া লাগিলে LP স্কুলৰ টিচাৰে হওক কিণ্ডাৰগাৰ্টেন আমাৰ অংগনবাড়ীৰ যিসকল শিক্ষাৰ্থী আছে শিক্ষাগুৰুসকল আছে তেখেতসকলেই হওক পিছত হাই স্কুল কলেজীয়া শিক্ষাত আমি যিসকল শিক্ষাগুৰু লাভ কৰোঁ মানে আমি শিক্ষাগুৰুৰ ছত্ৰছায়াত আহোঁ তেখেতসকলে আমাৰ জীৱনটো কোন দিশত লৈ যাব বহুত বেছি গুৰুত্বপূৰ্ণ এটা ভূমিকা গ্ৰহণ কৰে তেখেতসকলে আমাৰ জীৱনটোত ভিজন আমি দূৰদৰ্শী কেনেকৈ হ'ব পাৰোঁ আমাৰ জীৱনটো কোনটো দিশে আগুৱাই লৈ যাব পাৰোঁ সেই দিশত বহুতখিনি আমাক সহায় ইত্যাদি কৰে সো যিসকল টিচাৰ্ছে মোক চাই আছে আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ এই দায়িত্বটো যেন আপোনালোকে সুচাৰুৰূপে পালন কৰে আপোনালোকৰ ওচৰত যিসকল শিক্ষাৰ্থী আহে সেই শিক্ষাৰ্থীসকলক যাতে এটা ধুনীয়া বাট মুকলি কৰি দিয়াৰ ক্ষেত্ৰত কেনেধৰণে কেৰিয়াৰটো আগুৱাই লৈ যাব পাৰে সেই ক্ষেত্ৰত তেওঁলোকৰ যাতে দৃষ্টিভংগী সবল হয় সুন্দৰ হয় স্পষ্ট হয় সেই ক্ষেত্ৰত আপোনালোকে বহুত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ অসমৰ বৰ্তমান স্থিতি আমাৰ বহুত মানে আগতকৈ যথেষ্ট উন্নত হৈছে কিন্তু আমি এতিয়াও ক'ব নোৱাৰোঁ যে আমি উন্নত শাৰীৰ ৰাজ্যত পৰোঁ আমি এতিয়াও একেবাৰে লাষ্টৰ ফালৰ পৰা সপ্তম নম্বৰত আমি আছোঁ দৰিদ্ৰতাৰ ক্ষেত্ৰত এই দৰিদ্ৰতাৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি নিজৰ লাইফষ্টাইল ভাল কৰিবৰ কাৰণে অসমৰ সম্পদসমূহ আগুৱাই লৈ যাবৰ কাৰণে শিক্ষাই হৈছে এটা মহৌষধি যিটো ক্ষেত্ৰত আমি বিভিন্ন ক্ষেত্ৰত আমি নিৰাময় আমি আনিব পাৰোঁ আমাৰ সমাজখনত যিমানখিনি আমি অপায় অমংগল দেখিবলৈ পাইছোঁ এই সকলোখিনিৰ এটাই মহৌষধ যে আমি যদি শিক্ষাগত অৰ্হতা আমি বঢ়াই তুলিব পাৰোঁ আমি যেনেকৈ চিন্তা চৰ্চা কৰোঁ বিশ্লেষণ কৰোঁ সমালোচনা কৰোঁ এই সকলোবিলাক ক্ষেত্ৰত আমি সবল হ'ব তেতিয়াহে পাৰিম যেতিয়া আমাৰ শিক্ষাগত অৰ্হতা বাঢ়িব শিক্ষাগত অৰ্হতা বঢ়াৰ লগে লগে আমি ভাল চাকৰিত আমি অসমীয়া জিলিকি উঠা আমি দেখিবলৈ পাম তাৰ লগে লগে আমাৰ যিখিনি কোৱা হয় যে আমি অসমীয়া বজাৰ দখল কৰিব লাগিব আমি অসমীয়া নিজৰ বস্তু নিজে উৎপাদন কৰিব লাগিব সেই ক্ষেত্ৰতো শিক্ষাই আটাইতকৈ বেছি আমাক সহায় কৰে যেতিয়া আমাৰ ওচৰত ইনফৰমেশ্যন থাকে আমাৰ ওচৰত যেতিয়া ডেটা থাকে আমি আমাৰ যিখিনি সেৱা হৈছে আমি যিখিনি সামগ্ৰী বা গুডছ আমি উৎপাদন কৰিছোঁ সেইখিনিও আমি বিশ্ব স্তৰত আমি জিলিকাবলৈ আমি সক্ষম হওঁ সেইকাৰণে আমি মন কৰা উচিত যে সেইকাৰণে এটা কাৰণ যিটো কাৰণত মই এই শিক্ষাৰ ব্যৱস্থাটোৰ ওপৰত কাম কৰাৰ মোৰ ইচ্ছা বহুত প্ৰবল আৰু সেই শিক্ষা ব্যৱস্থাটোত মই কিছু কাম কৰি পেলাই আমাৰ অসমৰ যিটো বৰ্তমানৰ ব্যৱস্থা আছে কিছু অৰিহণা মই দিব বিচাৰোঁ যাতে আমি অসমীয়া হিচাপে গোটেই বিশ্ব জগতখনত আমি উজ্বলি উঠিব পাৰোঁ আৰু এটা কথা কৈছে হাউ টু ক্ৰিয়েট আ কনচেনট্ৰেটিং মাইণ্ডছেট এভইডিং লেজিনেছ কৃষ্ণ কুমাৰ বাগলাৰী তেওঁ সুধিছে যে আমি কেনেকৈ মনোযোগ শক্তি বঢ়াব পাৰোঁ আৰু যিটো এলাহ কৰা আমাৰ প্ৰবৃত্তি আছে এই এলাহবিলাক কেনেকৈ আমি কমাব পাৰোঁ এতিয়া মন কৰিব এইটো এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন তেওঁ বিশ্লেষণ কৰিছে মিষ্টাৰ বাগলাৰীয়ে কৃষ্ণ কুমাৰ বাগলাৰীয়ে নিজকে বিশ্লেষণ কৰিছে আৰু তেওঁ বুজি উঠিছে যে এলাহটো তেওঁৰ এটা শত্ৰু হিচাপে পৰিগণিত হৈছে নিজৰ জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত এলাহে আমাক ধৰি ৰাখে
কিন্তু আমি যেতিয়া এটা প্ৰডাক্টিভ মাইণ্ডছেট লওঁ প্ৰথম কথা হৈছে আমি গোলটো আমি নিজৰ লক্ষ্যটো স্থিৰ কৰিব লাগে আপুনি নিজকে যেনে ধৰণে দেখিব বিচাৰিছে চাব বিচাৰিছে যে এটা সমাজত এটা স্থান ল'ব বিচাৰিছে বা আপুনি আৰ্থিকভাৱে সবল হ'ব বিচাৰিছে বা আপুনি যিকোনো ক্ষেত্ৰত আপুনি আগুৱাই যায় গৈ এটা নেতৃত্ব ল'ব বিচাৰিছে সেই ক্ষেত্ৰত আপুনি নিজৰ গোলটো বহুত স্পষ্টকৈ দেখক বহুত সবলভাৱে দেখক যেতিয়া আপুনি লক্ষ্যটো বহুত সবলভাৱে আৰু স্পষ্ট কৰি তোলে তেতিয়া আপোনাৰ অটোমেটিক্যালি আপুনি যেতিয়া প্যাশনেট হৈ পৰে আপুনি খুব বেছি এটা বস্তু বিচাৰিব ধৰে তেতিয়া এলাহ আপোনাৰ দূৰ হ'ব ধৰে বহু ক্ষেত্ৰত আমি নিজৰ গোলটো বহুত বেছি স্পষ্ট নকৰাৰ ফলত আমি এলাহ কৰোঁ কাৰণ কি এলাহ এইটো কাৰণেই কৰোঁ প্ৰকাষ্টিনেশ্যন আমি মানে কথাবিলাক টালি থাকোঁ যে কাইলৈ কৰিম পৰহিলৈ কৰিম এইটোৰ কাৰণ মুখ্য কাৰণটো হৈছে যে আমি স্পষ্ট নহয় যে আজি যদি এইটো কাম কৰিম কাইলৈ তাৰ পৰা আমি ফল লাভ কৰিম নে নকৰিম আৰু মানুহ হিচাপে সদায় আমি নিজৰ এনাৰ্জিজবিলাক সংৰক্ষণ কৰিব বিচাৰোঁ সেইকাৰণে আমাৰ এলাহ লাগে কিন্তু আপুনি যেতিয়া গোলটো স্থিৰ কৰে আপুনি কি কাম আপোনাৰ কৰিলে আপোনাৰ কৰ্মসূচীখন কেনেকুৱা ধৰণৰ হ'লে আপুনি নিজৰ গোল বা আপুনি লক্ষ্যত উপনীত হ'ব পাৰিব সেইখিনি যদি আপোনাৰ বহুত স্পষ্ট হয় তেতিয়া আপুনি সেইখিনি কাম কৰিবৰ কাৰণে আপুনি অনুপ্ৰেৰণা লাভ কৰে আৰু সেইকাৰণে আপুনি নিজৰ এটা উৎপাদনশীল বা প্ৰডাক্টিভ ৰুটিন এটা ধুনীয়াকৈ নিজৰ জীৱনত গঢ়ি ল'ব পাৰে আৰু যেতিয়া প্ৰডাক্টিভ ৰুটিন এটাত আপুনি সদায় বিশ্বাস কৰে কাৰণ কি আমি যি ধৰণৰ অভ্যাস নিজৰ জীৱনত গঢ়ি তোলো সেই অভ্যাসবিলাকে আমাক জীৱনত আগুৱাই লৈ যায় আপুনি সেইকাৰণে নিশ্চিত হওক যে কোনবিলাক অভ্যাস আপুনি জীৱনত গঢ়ি তুলিছে অভ্যাসবিলাক এনেকুৱা বস্তু যে আজিৰ দিনত যদি আপুনি এটা অভ্যাস গঢ়ি তুলিছে ইয়াত এটা ধুনীয়া এক্সাম্পল আছে যদি ধৰি লওক এখন প্লেন ইয়াৰ পৰা গুৱাহাটীৰ পৰা দিল্লীলৈ যাত্ৰা কৰিব কিন্তু আমি তাৰ সামান্যকৈ যদি আমি তাৰ যিটো এংগল আছে অকণমান চেঞ্জ কৰি দিওঁ দিল্লী নগৈ বেলেগ এটা জেগাত গৈ পেলাই পাব পাৰে কাৰণ কি আমি তাৰ লক্ষ্যটো যেতিয়া আছে সামান্য বদলি কৰিলোঁ অভ্যাসবিলাকো তেনেধৰণৰ কম্পাউণ্ডিং ইফেক্টত কাম কৰে যদি সামান্য এটা অভ্যাস আমি গঢ় লৈ তুলিছোঁ যিটো অভ্যাসে আমাৰ লক্ষ্যৰ দিশে লৈ নাযায় সেই অভ্যাসটোৱে আমাক এনেকুৱা এটা লক্ষ্যত এনেকুৱা এটা গন্তব্যস্থানত উপনীত কৰিব যিটো গন্তব্যস্থানত আমি গৈ পোৱাৰ আমাৰ ইচ্ছা নাছিলে কোনোবা এদিন বা আমি সেই দিশে যোৱাৰ আমাৰ কোনো পৰিকল্পনা নাছিলে সেইকাৰণে আপুনি লক্ষ্য কৰক যে আপুনি কেনেধৰণৰ অভ্যাস গঢ়ি তুলিছে আপুনি আত্মবিশ্লেষণ কৰক কোনবিলাক ক্ষেত্ৰত আপুনি সময় নিয়োগ কৰিছে কেনেকুৱাকৈ আপুনি জীৱনত আগবাঢ়ি যাব বিচাৰিছে আৰু যেতিয়া আপুনি আত্মবিশ্লেষণ কৰিব আপুনি নিজকে শুধৰণিও কৰিব পাৰিব কাৰণ কি মানুহ হিচাপে বা যিকোনো অনুষ্ঠান আমি সদায় কেনেকৈ উন্নত কৰিব পাৰোঁ তাৰ আমি প্ৰচেষ্টা প্ৰত্যেক দিনাই চলাব লাগে আজিৰ দিনতো মই নিজেই নিজৰ লাইফত আমাৰ অনুষ্ঠানটো কেৰিয়াৰ ক্লাছ অনুষ্ঠানটোত কেনেকৈ আমি বেটাৰ কৰিব পাৰোঁ কেনেকৈ আৰু ভাল ছাৰ্ভিচ আমি যিসকল লোকে আমাক বিচাৰি আহিছে তেওঁলোকক আৰু বেছি কেনেকৈ আমি সেৱা দিব পাৰোঁ তেওঁলোকৰ জীৱনত আৰু বেছি কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰোঁ ভাল প্ৰভাৱ পেলাব পাৰোঁ তাৰ কাৰণে আমি যৎপৰো নাস্তি প্ৰত্যেক দিনাই আমাৰ চিন্তা চৰ্চা চলি আছে মই কৰি আছো আমাৰ প্ৰত্যেকটো টিমৰ প্ৰত্যেকজন মেম্বাৰে তাৰ সেই দিশত কাম কৰি আছে তেনেধৰণে যেতিয়া আমি আগবাঢ়িবলৈ চেষ্টা কৰোঁ আমি নিজৰ লক্ষ্যত উপনীত হোৱাত আমাৰ যথেষ্ট সহায় হয় আৰু সাকসেস মানে সফলতা আমি চুই চাব পাৰোঁ সো বহুখিনি কথাই ক'লো আৰু যথেষ্ট কথা আছে মানে কোনবিলাক সাবজেক্ট কেনেকৈ পঢ়িব লাগিব হিষ্ট্ৰী কেনেকৈ পঢ়িব লাগিব ইকনমিক্স কেনেকৈ পঢ়িব লাগিব প্ৰথম কথা হ'ল যে বিষয়বস্তুটো আচলতে কি এই বিষয়বস্তু পঢ়িলে আপোনাৰ জীৱনত কি লাভ হ'ব পৰীক্ষাটোত কেনে ধৰণৰ প্ৰশ্ন ইয়াৰ বিষয়বস্তুটোৰ ওপৰত সুধিছে সেই বিষয়বস্তুটোৰ ওপৰত যেতিয়া আপুনি বাৰে বাৰে চলাই থাকে আপোনাৰ মানে সন্ধান চলাই থাকে তেতিয়া আপুনি বুজি উঠিব তাৰ লগত ইয়াৰ কিছুমান বিস্তৃত আৰু বিতংভাৱে কৰা আলোচনা মই আপোনালোকলৈ পিছত প্ৰেৰণ কৰিম সবিশেষ আপোনালোকৰ কাৰণে নেক্সট হৈছে যে কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে প্ৰস্তুতি চলাবৰ কাৰণে ইংৰাজী মাধ্যমটো কিমান গুৰুত্বপূৰ্ণ চাওক আপুনি যিকোনো এটা চৰকাৰী চাকৰি কৰিবৰ কাৰণে বেসিক ইংলিশ বা ইংৰাজী আপোনাৰ প্ৰয়োজন হয় কিন্তু ইংৰাজীটোৱে এটাই এনেকুৱা এটা বস্তু যেটো নহলে আপোনাৰ প্ৰস্তুতি সবল নহব তেনে কোনো কথা নাই ইংৰাজীটো এটা বিশেষ এটা ভাষাহে এই ভাষাটো শিকিবৰ কাৰণে কেৱল 3 মাহ লাগে ঠিক আছে আপুনি যদি ভালদৰে প্ল্যান কৰে যিকোনো এটা ফৰেন ল্যাঙ্গুৱেজ যেনেকৈ কাইলৈ যদি আপুনি জাৰ্মানো শিকিব বিচাৰিছে কেৱল 3 মাহত আপুনি যদি ভাল ৰণকৌশল তৈয়াৰ কৰি লয় সেই ৰণকৌশলটো প্ৰস্তুত কৰি আপুনি যদি আৰম্ভ কৰে প্ৰস্তুতি 3 মাহত আপুনি সুন্দৰকৈ
সুন্দৰকৈ আপুনি ক'ব পাৰিব লিখিব পাৰিব বুজাব পাৰিব ইত্যাদি সেইকাৰণে ইংৰাজীটোত আপুনি ভয় নকৰিব এইটো খুবেই এটা সহজ ভাষা ঠিক আছে আপুনি 3 মাহত আয়ত্ত কৰি ল'ব পাৰে ভয়টোৱে হৈছে আটাইতকৈ ডাঙৰ আমাৰ শত্ৰু আমি ভয় কৰোঁ কথা ক'বলৈ ঠিক আছে লিখিবলৈতো পাৰি যাওঁ বহুতেই কাৰণ কি লিখাত আমি জাজমেণ্টটো ভয় নকৰোঁ কোনে কি ভাবিছে সেইটো ভয় নকৰোঁ কিন্তু কোৱাত যে আমি ভুল কৰিলে কোনোবাই ক'ব নেকি উচ্চাৰণটো ভাল হোৱা নাই নেকি প্ৰনাউন্সিয়েশ্যন বেয়া হৈছে নেকি অমুকে কি ভাবিব তমুকে কি ভাবিব আমি বহুতখিনি চিন্তা কৰোঁ যাৰ কাৰণে যিটো কাৰণে আমি যিকোনো এটা ভাষাত আমি কথা কোৱাৰ পৰা আমি পিছু হুকি থাকোঁ কিন্তু ইংৰাজীটো আপোনাক মই আশ্বাসন দিছোঁ যে খুবেই বেছি ইজি আৰু খুবেই বেছি সহজ এটা ভাষা আপুনি খুবেই সোনকালে যদি আপুনি ইচ্ছা কৰে খুবেই সোনকালে ইয়াক আয়ত্ত কৰি ল'ব পাৰিব ঠিক আছে সো আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে এনে ধৰণৰ Q&A সেশনস আমি মাজে মাজে ৰাখি থাকিম আপোনালোকৰ যিসকলে মোক মেন্টৰ হিচাপে বিচাৰিছে APSC UPSCৰ কাৰণে বা আমাৰ যেটো ক্যাৰিয়াৰ ক্লাছৰ অনুষ্ঠান আছে হাটগাঁও গুৱাহাটীত স্থিত য'ত আমি অফলাইন কোচিং আপোনালোকলৈ দিওঁ ঠিক আছে আপোনালোকক প্ৰস্তুতিত আমি সহায় কৰোঁ আমাৰ যিখিনি অনলাইন মেটেৰিয়েলছ আছে মানে আপুনি প্ৰস্তুতি চলাবৰ কাৰণে APSC ADRE UPSC SSC এই বিভিন্ন ধৰণৰ যিবিলাক কম্পিটিটিভ এক্সামছ আছে প্ৰতিযোগিতামূলক পৰীক্ষা আছে তাৰ বাবে আমি প্ৰশিক্ষণ প্ৰদান কৰোঁ তাৰ লগতে আমি ৰিটেন মেটেৰিয়েলছো আপোনালোকক প্ৰদান কৰোঁ ঠিক আছে এইখিনি আপুনি সহায়ত লগতে টেষ্ট সিৰিজ কাৰণ কি এই পৰীক্ষাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈছে যে আপুনি কিমান বেছি টেষ্ট কৰিছে যিমানে বেছি আপুনি নিজকে টেষ্ট কৰে সিমানে বেছি আপুনি টেষ্ট দিয়াৰ কৌশলটোত আপুনি নিপুণ হ'ব পাৰে আৰু পৰীক্ষাত গৈ পেলাই আপুনি নপঢ়ে নহয় আপুনি পৰীক্ষাত গৈ টেষ্ট দিব হয়নে সো এই পৰীক্ষা দিয়াৰ যেটো কৌশল আপুনি ভালদৰে আয়ত্ত কৰিবৰ কাৰণে আমি সুন্দৰ টেষ্ট সিৰিজ আমি লঞ্চ কৰিছো এই টেষ্ট সিৰিজৰ সহায়ত আপুনি যদি অকলেও প্ৰিপাৰেচন কৰি আছে টেষ্ট সিৰিজ দি আপুনি নিজৰ যেটো মানে ষ্টেটত আছে সেই ষ্টেটৰ পৰা আগুৱাই যাবলৈ আপোনালোকক সহায় কৰিব তাৰ লগতে আমাৰ 24/7 লাইব্ৰেৰী আছে য'ত আপুনি AC Wi-Fi সহায়ত আৰু লগতে আমাৰ মেন্টৰশ্বিপৰ সহায়ত আপুনি প্ৰস্তুতি আগুৱাই লৈ যাব পাৰে এনেকুৱা এটা লাইব্ৰেৰী য'ত আপুনি যিকোনো 24 ঘণ্টাই আপুনি সুন্দৰকৈ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব পাৰে কোনো ধৰণৰ অসুবিধা নাই কোনো ধৰণৰ হাই হল্লা নাই কোনো ধৰণৰ কোনেও আপোনাক ডিস্টাৰ্ব কৰিবলৈ নাহে তেনেকুৱা এটা সুন্দৰ পৰিবেশ আছে আমাৰ লগতে আমাৰ কেন্টিন আছে কেন্টিনত আপোনাৰ ধুনীয়া ঘৰুৱাভাৱে ৰন্ধা আপুনি খাদ্য লাভ কৰিব পাৰিব আৰু ছোৱালীসকলৰ কাৰণে আমাৰ হোষ্টেলো আছে সো এনেকুৱা এটা ব্যৱস্থাত যদি আপুনি থাকি আৰু মোৰ তত্ত্বাৱধানত প্ৰস্তুতি চলাব বিচাৰিছে বা অনলাইন আপুনি মানে প্ৰস্তুতি আৰম্ভ কৰিব বিচাৰিছে তেনেহলে আমাৰ অফিচিয়েল যেটো নম্বৰ আছে 6003370066 তাত যোগাযোগ কৰিব পাৰে ধন্যবাদ